আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো এইচএস ক্লাছ সেকেন্ড ইয়াৰৰ ইংলিছৰ প্ৰথম চেপ্টাৰ যাৰ নাম হৈছে দ্য লাষ্ট লেসন আৰু দ্য লাষ্ট লেসন যোনটো লেসন প্ৰুছিয়া আৰু ফ্ৰান্সৰ মাজত যোনখন ৱাৰ হৈছিল যুদ্ধ হৈছিল এই যুদ্ধত ফ্ৰান্স প্ৰুছিয়াৰ হাতত হাৰি গৈছিল আৰু প্ৰুছিয়াৰ ফ্ৰান্সৰ দুখন ডিস্ট্ৰিক্ট লৰিন আৰু আলছেছ প্ৰুছিয়াৰ হাতত যাবলগীয়া হৈছিল সেইটো আমি লাইন বাই লাইন এক্সপ্লেনেশ্যন কৰিম I started for very late that morning and I was great dread of scolding, especially because Mr. M. Hamel had said that he would question us on participle. যিহেতু কৈছে মই একদম স্কুলৰ কাৰণে বহুত লেট হৈ গৈছিলোঁ সেইদিনা ৰাতিপুৱা আৰু মোৰ বহুত ভয় লাগিছিল যে মিস্টাৰ এম হেমেলে মোক পাৰ্টিসিপলৰ ওপৰত কুৱেশ্যন খুদিব সেই কাৰণে মোৰ বহুত ভয় লাগিছিল আৰু স্কুল যোৱাৰ কাৰণে লেটও হৈছিল and I did not know the first word about them আৰু মিস্টাৰ এম হেমেলে যেটো কুৱেশ্যন খুদিব পাৰ্টিসিপলৰ ওপৰত সেইটো বিষয়ে মই একোৱেই জানা নাছিলোঁ মানে তাৰ ফাৰ্ষ্ট ৱৰ্ডটোই জানা নাছিলোঁ সেই কাৰণে মোৰ বহুত ভয় লাগিছিল যে মিস্টাৰ এম হেমেলে মোক গালি পাৰিব he will scold me for a moment I thought of running which and spending the day out of the door সেই কাৰণে কিছু সময়ৰ কাৰণে মই ভাবিছিলোঁ যে দিনটো আমি বাহিৰতেই কটাই দিও স্কুলত যোৱাৰ পৰিৱৰ্তে It was so warm and so bright the birds were chirping at the edge of the woods আৰু সেই দিনবিলাক বহুত warm আছিল গৰম আছিল উজ্জ্বল হৈ আছিল দুনিয়া হৈছিল আৰু ইয়াৰ যিবিলাক চৰাই আছিল চৰাইবিলাকে গছৰ ডালত চিঞৰি আছিল সেই কাৰণে তাৰ দিনবোৰ বাহিৰৰ যেটো দৃশ্য আছিল দৃশ্যটো বহুত দুনিয়া আছিল সেই কাৰণে হে ভাবিছিল কিছু সময়ৰ বাবে যে বাহিৰতে দিনটো কটোৱাৰ কাৰণে স্কুলত যোৱাৰ পৰিৱৰ্তে কাৰণ স্কুলত গলে এম হেমেলে গালি পাৰিব আৰু যেহেতু হি পাৰ্টিসিপল গ্ৰামাৰৰ এটা টপিকস যাৰ বিষয়ত নেকি তেও একোই জানা নাছিল And in the open field back of the sawmill the Prussian soldier were drilling আৰু যোনখন sawmill আছিল যেটো এখন মিলৰ ওচৰতে প্ৰুছিয়ান যিবিলাক soldier আছিল সৈন্য বাহিনী আছিল সেইবিলাকে প্ৰেক্টিস কৰি আছিল It was all much more tempting than the rule of participle আৰু যিবিলাক এই বাহিৰৰ যিবিলাক দৃশ্যবিলাক বহুত মনোমোহা আছিল বহুত সৌন্দৰ্য বহুত ধুনীয়া আছিল সেই কাৰণে এই পাৰ্টিসিপলৰ ৰুলতকৈ এই বাহিৰত যোৱা তাৰ কাৰণে বহুত ভাল বুলি ভাবিছিল বাহিৰৰ দৃশ্যবিলাক বহুত ধুনীয়া আছিল But I had the strength to resist and hurried off to school আৰু তাৰ যেটো বাহিৰৰ সৌন্দৰ্য সেইটো মানে সেইটো নিজে মনত দবাই ৰাখিছিল আৰু সেই স্কুলৰ কাৰণে পটাপট উলাই পৰিছিল When I passed town hall there was a crowd in front of the bulletin board আৰু সেই যেতিয়া টাউনৰ বুলেটিন বৰ্ডখন পাৰ হৈছিল ওচৰত আহিছিল তেতিয়া দেখিছিল যে তাতে বহুত ক্ৰাউড হৈ আছে বহুত মানুহৰ ভিৰ হৈ আছিল For the last 2 years all of our bad news had come from there আহি কৈছে যে যিবিলাক বেয়া খবৰ আহিছিল গুটেইখিনি বুলেটিন বৰ্ডখনৰ পৰা আহিছিল The lost battle the draft the order of the commanding officer আৰু এই বৰ্ডখনৰ পৰা কি খবৰ আহিছিল আগতে বেয়া খবৰবিলাক আহিছিল যে ইহত যুদ্ধ হাৰিছিল আৰু যিবিলাক কমান্ডিং অফিচাৰ আছিল সেইবিলাকে অৰ্ডাৰ আহিছিল
And I thought myself without stopping what can be the matter now. আৰু হি যেতিয়া গৈ আছিলে হি ৰখা নাছিলে হি ভাবি আছিলে এতিয়া যে কি হৈ আছে কিবা আৰু কিবা নিউজ আহিছে নেকি আৰু কিবা বেয়া খবৰ আহিছে নেকি সেইটো হি ভাবি আছিল আৰু গৈ আছিল Then as I hurried by as fast as I could go আৰু এই লৰাজন যিমানে জলদি ইমান স্পিডত গৈছিল মানে হি দেৰি নোহোৱাকে স্পিডত যোৱা আৰম্ভ কৰিছিল যিমান পাৰিছিল সিমান সম্ভৱ The blacksmith watcher who was there with his apprentice reading the bulletin board আৰু যোনজন blacksmith আছিল কমাৰ আছিল সেই তাৰ লগত আৰু কিছুমান নতুন কাম কৰা যিবিলাকে apprentice নতুনকে কাম শিকি আছে সেইবিলাকে এই বুলেটিন বোৰ্ডখনৰ ওচৰত গ্যাদাৰিং কৰি আছিল বুলেটিন বোৰ্ডখন পঢ়ি আছিল called after me don't go fast boy you will get to your school in plenty of time তেতিয়া এই ওয়াচাৰ জনে কৈছিল কমাৰ জনে কৈছিল যে তুমি আজি স্কুলৰ কাৰণে বহুত সময় আছে ইমান স্পিডত নাযাবা বহুত টাইম আছে তোমাৰ হাতত তুমি স্কুল গৈ পাই যাবা I thought he was making fun of me and reached Mr. MML's little garden all out of breath আৰু যেতিয়া এই লৰাজনে ভাবিছিল যে হি হয়তো তাৰ মজা পুৰাই আছে সময় আছে মানে হি অলৰেডি লেটে হৈ গৈছিল আৰু হি কৈ আছে যে বহুত টাইম আছে তুমি স্কুল গৈ পাবা হি তোমাৰ হাতত বহুত টাইম আছে বুলি এই কমাৰজনে কৰে ওয়াচাৰজনে কলে I thought he was making fun of me মই ভাবিছো হি মোক লৈ দেমালি কৰি আছে and reach Mr. MML's little garden all out of breath আৰু তেতিয়া মই MML ৰ গাৰ্ডেন গৈ পালো স্কুল গৈ পাইছিলো Easily when the school began there was a great bustle যেতিয়া সদায় কি হৈছিল যেতিয়া স্কুল ষ্টাৰ্ট হৈছিল তাতে বহুত চিঞৰ বাখৰ আছিল which could be heard out in the street the opening and closing of the desks lesson repeated in unison যেতিয়া স্কুল ওপেনিং হৈছিল তেতিয়া স্কুলৰ ভিতৰত ডেস্ক বেঞ্চৰ লৰ্ডছৰ হৈ আছিল আৰু লৰা ছোৱালী বিলাকে একেলগে পঢ়ি আছিল একে চাউনত very loud with our hands over ears to understand better and the teacher great ruler rapping on the table আৰু ইহতে বহুত জোৰ জোৰকে পঢ়িছিল আৰু আগতে হি দেখা পাইছিল আৰু টিচাৰ জনে তাৰ যোনটো ৰুলাৰ আছিল বেট আছিল সেইটো দি একদম টেবুলত কুবাই থকা আগতে দেখা পাইছিল but now it was all so still আৰু এতিয়া কি হৈছে আজিৰ দিনত একদম স্কুলখন পুৰা শান্ত হৈ আছে I had counted on commotion to get my decks without being seen আৰু মই নিৰ্ভৰ কৰিছিলো যে যেতিয়া চিয়ৰবাখৰ হ'ব স্কুলত তেতিয়া মই কোনেই নেদেখাকে মই মোৰ ডেস্কত গুছি যাম but of course that day everything had to be as quiet as Sunday morning কিন্তু সেইদিনা এনেকুৱা লাগিছে যে গুটেইখিনি যেনেকৈ সানডে মৰ্নিংত একদম নীৰৱ হৈ আছিল ঠিক একেদৰে স্কুলত নীৰৱ পৰিস্থিতি হি দেখা পাইছিল কোনো লৰচৰ নাই কোনো হাল্লা নাছিল Through the window I saw my classmate already in their place and Mr. MML walking up and down with his treble iron roller under his arm আৰু মই মোৰ ক্লাসমেট বিলাকক মোৰ লগৰীয়া বিলাকক ভিতৰত খিৰকিৰ পৰা ভিতৰত দেখিছিলো যে অলৰেডি হিয়ত মোৰ ক্লাসমেট বিলাক অলৰেডি বহি আছে ক্লাছত গৈ মিস্টাৰ MML কি কৰিছে যোনজন টিচাৰ আছিল টিচাৰে তাৰ যেটো গ্ৰেড ৰুলাৰ লৈ ইফালৰ পৰা হেফালে খোজ কাঢ়ি আছিল I had
to open the door and go in before of everybody আৰু মোৰ দৰজাখন যিখন ডোৰ আছিলে সেইখন খুলিবলগীয়া হৈছিলে আৰু মোৰ সকলোৰ সন্মুখৰে যাবলগীয়া হৈছিলে You can imagine how I blushed and how I frightened I was. আপুনি এই ল'ৰাজনৰ কৈ আছে যে আপুনি ইমাজিন কৰিব পাৰা আপুনি অনুভৱ কৰিব পাৰা মোৰ কিমান যে লাজ লাগিছে আৰু কিমান যে মোৰ ভয় লাগিছিলে যেতিয়া মই সবৰ সন্মুখৰে ক্লাছৰুমত যাবলগীয়া হৈছিলে But nothing happened. কিন্তু একোই হোৱা নাছিলে Mr. M. saw me and said very kindly যেতিয়া মিষ্টাৰ M. টিচাৰজনে এই সৰু ল'ৰাটোক চাই বহুত ধুনীয়াকৈ ক'লে কাইণ্ডলি ক'লে আজি আৰু গৰম দেখুৱা নাই টিচাৰজনে Go to your place quickly little friends তেতিয়া টিচাৰজনে ক'লে M. ক'লে টিচাৰজনে যে ফ্ৰেণ্ডছ তুমি তোমাৰ জাগাত যোৱা আৰু এই ল'ৰাটোৰ নাম হৈছিলে লিটল ফ্ৰেণ্ডছ We are beginning without you কৈছে যে আমি টিচাৰজনে ক'লে M. তোমাৰ অনুপস্থিতিতে তুমি নোহোৱাকৈ আমি ক্লাছটো ষ্টাৰ্ট কৰি দিছোঁ I jumped over the bench and sat down at my desk আৰু মই তেতিয়া মোৰ ডেস্কত দৌৰ মাৰি গৈ বহিলোঁ Not till then when I got a little over my pride আৰু যে তেতিয়া হি কৈছিল যে হি আগতে বহুত ভয় খাইছিল এতিয়া হি অলপ শান্ত হৈছিলে এতিয়া ভয়ৰ ভাৱটো অলপ তাৰ মনত কমিছে Did I see that our teacher had on his beautiful green coat আৰু সেইদিনা যেতিয়া হি ক্লাছত সোমাই দেখিছিলে যে তাৰ টিচাৰজনে এটা গ্ৰীণ কোট পিন্ধি আছিলে মিষ্টাৰ M. His frilled shirt and little black silk আৰু এটা ফ্ৰিল শাৰ্ট পুৰণা ডিজাইনৰ এটা শাৰ্ট পিন্ধি আছিলে M. টিচাৰজনে আৰু তাৰ লিটল ব্লেক সিল্ক কেপ আৰু এটা সিল্ক কেপ পিন্ধি আছিলে All embroidered that never wore except on inspection and prize day আৰু যোনটো কি কেপ পিন্ধি আছিলে গোটেইটো সাইড টু ৰাউন্ড একদম এমব্ৰইডাৰিড কৰা আছিলে আৰু যোনটো নেকি অনলি হি ইনস্পেকশন ডেট আৰু প্ৰাইজ বিতৰণিত আৰু যেতিয়া ইনস্পেকশন হয় স্কুলত তেতিয়াহে এই ড্ৰেছটো পিন্ধিছিলে Beside whole school seemed to strange and solemn আৰু এই স্কুলখন একদম শান্ত আৰু গভীৰভাৱে আছিল সেইদিনা But the thing that surprised me most was to see on the back benches that were always empty আৰু এটা বস্তু মোক আচৰিত কৰি পেলাইছে যে লিটল ফ্ৰেণ্ডছৰ এটা বস্তু আচৰিত লাগিছে গোটেই যে যেতিয়া হি ক্লাছৰুমত সোমাই দেখিছিলে যে বেক বেঞ্চৰ কৰৰ যিবিলাক ডেস্ক বেঞ্চ আছিলে তাতে সদায় এম্পটি আছিলে খালী হৈ আছিলে The villager people sitting quickly like ourselves old houser আৰু এতে কি হৈছে গাঁৱৰ মানুহবিলাক যোনজন old houser আছিলে সেইজন আহিও বহি আছিল পিছৰ সিটত with his three cornered hat আৰু তাৰ তিনিকোণীয়া যিটো hat আছিলে টুপিটো পিন্ধি বহি আছিলে The former mayor আছিলে ইয়াত ক্লাছৰ ভিতৰত ক্লাছৰুমৰ পিছফালে ক্লাছৰুমৰ পিছৰ ডেস্কত The former postmaster আৰু তাৰ former postmasterও আছিলে and several other beside আৰু বহুতো গাঁৱৰ মানুহ আছিলে স্কুলৰ ক্লাছৰুমৰ পিছৰ ডেস্কত Everybody looks sad আৰু গোটেই সব গাঁৱৰ মানুহ আৰু ষ্টুডেণ্টটো আছিলে আৰু সকলো sadত আছিলে দুখত আছিলে And Hauser had brought an old primer আৰু যোনজন Hauser আছিলে হি এটা old primer লৈ আহিছিল old primer means যিবিলাক প্ৰাইমাৰী লেভেলৰ কিতাপ সেইবিলাক লৈ আহিছিল এখন কিতাপ লৈ আহিছিলে thumbed at the edge and he held it open on his knees আৰু হি কি কৰিছিলে তাৰ প্ৰাইমাৰী কিতাপখন তাৰ হাতেৰে এনেকুৱা ধৰি তাৰ বডিৰ ওপৰত ৰাখিছিলে He with his great
spectacles lying across the pages আৰু তাৰ চশমাখন লগাই এই old primerখন পঢ়ি আছিলে while I was wondering about it all Mr. M. Hamel mounted his chair and same grave gentle tone which he had used to me said my children this is your last lesson আৰু যেতিয়া মই এইবিলাক দেখি আচৰিত হৈ আছিলো তেতিয়া মিস্টাৰ এম এ তাৰ যোনখন চেয়াৰত বহি আছিলে সেইখনত ধৰি একদম প্লাইটলি কৈছিলে যে মিস্টাৰ লিটল ফ্ৰেণ্ডছ আজি তোমালোকৰ এক লাষ্ট লেসন ইয়াৰ পিছত আৰু তোমালোকৰ কোনো লেসন নহয় এইটোই তোমালোকৰ লাষ্ট লেসন হ'ব বুলি ইমান কাইন্ডলি কৈছিল My children, this is the last lesson I shall give you. এইটোই তোমালোকৰ last lesson হ'ব যেটো দিম তোমালোকক পঢ়াম The order has come from Berlin to teach only German in the school যে এটা অর্ডার আহিছে জার্মানৰ পৰা বাৰ্লিনৰ পৰা The order has come from Berlin to teach only German যে বাৰ্লিনৰ পৰা এটা অৰ্ডাৰ আহিছে কেৱল জাৰ্মান শিকোৱাৰ কাৰণে in this school of Alsace and Lorraine যে Alsace আৰু Lorraineৰ স্কুলত কেৱল জাৰ্মান শিকাৰ কাৰণে অৰ্ডাৰ আহিছে বাৰ্লিনৰ পৰা The new master comes tomorrow আৰু যোনজন নতুন টিচাৰ হ'ব সেইজন tomorrow আহি জয়েন কৰিব This is your last French lesson আৰু এইটোই তোমালোকৰ একদম last French lesson হ'ব French ভাষাৰ যোনটো lesson আছে এইটো আজি last হ'ব ইয়াৰ পিছত আৰু নহয় I want to be very attentive আৰু তোমালোকক মই আজি মনোযোগ দিয়াৰ কাৰণে বিচাৰিছো যে তোমালোকে আজি বেছি মনোযোগী হোৱা ক্লাছত What a thunderclap these words were to me আৰু এই যেটো যি লাষ্ট লেসন যেতিয়া শুনিছিলে সেই কথাটোৱে তাক বহুতো আঘাত দিছিলে বহুতো দুখ লাগিছিল তাৰ কাৰণে The wretches that was what they had put up at town hall তেতিয়া হি ভাবিলে এইটোৱে আছিলে যে সবে গ্যাদাৰিং কিয় কৰি আছিলে এই মেটাৰটোই হ'ব যে তাৰ বাৰ্লিনৰ পৰা অহা অৰ্ডাৰটো আহাৰ কাৰণে সবে বুলেটিন বোৰ্ডত গ্যাদাৰ কৰি আছিলে মাই লাষ্ট লেসন তেতিয়া ই অলপ আচৰিত হৈ গৈছিল এইটোই মোৰ লাষ্ট লেসন তাৰ অলপ বেয়া ফিল হৈছে কিয় why এটো লিটল ফ্ৰেন্ড যে কৈ আছে I hardly knew to write মই একোই নাজানো লিখিবলৈ মই এতিয়ালৈকে লিখাই নাজানো should never learn anymore I should never learn anymore আৰু মই ইমান বেছি শিকাও নাছিলো I must stop here মোৰ ইয়াতে ৰখিব লাগিব then how sorry I was for not learning my lesson তেতিয়া হি বহুতো দুখ ভাব কৰিছিল দুখ লাগিছিল যে মই মোৰ লেসন মই আগতে কেতিয়াও পঢ়া নাছিলো মোৰ লেসন শিকা নাছিলো মই পঢ়া নাছিলো সেই কাৰণে তাৰ বহুত বেয়া লাগিছিল I was for not learning my lesson for seeking birds eggs আৰু হি পঢ়াৰ পৰিৱৰ্তে কি কৰিছিল চৰাইবিলাকক বিচাৰি আছিল আৰু চৰাইবিলাকৰ যিবিলাক এগছ আছিল কণী আছিল সেইবিলাক বিচাৰি আছিল or going sliding on the shore আৰু হি শৰত ঘূৰি ফুৰি আছিল my books that had seemed such a nuisance and while ago so heavy to carry যিবিলাক হি তাৰ কিতাপ এইবিলাক বৰ বেয়া বুলি যিবিলাক বেয়া বুলি ভাবিছিল যিবিলাক তাৰ ক্যাৰি কৰাৰ কাৰণে অনাৰ কাৰণে ওজন লাগিছিল ভাৰী লাগিছিল my grammar and my history of the saints আৰু তাৰ যিবিলাক কিতাপ আছিল গ্ৰামাৰ আৰু যিবিলাক খাদু আছিল অলপ আগতে খাদুবিলাক আছিল we are all friends now আৰু যিবিলাকক হি আগতে বেয়া পাইছিল সায়েন্স বিলাক ষ্টৰী সায়েন্স আৰু গ্ৰামাৰ যিবিলাকক হি বেয়া পাইছিল সেইবিলাক এতিয়া তাৰ ফ্ৰেন্ড হৈ গল যেতিয়া হি ভাবিছিল যে আজি লাষ্ট লেসন
We are old friends now that I could not give up. সেইবিলাকক যিবিলাক এতিয়া তাৰ ফ্ৰেণ্ড বুলি ভাবি আছিলে যিবিলাকক সি এৰিব নোৱাৰে এণ্ড মিষ্টাৰ এম হেমেল টু আৰু মিষ্টাৰ এম হেমেলকো মই পাহৰিব নোৱাৰোঁ এৰিব নোৱাৰোঁ that idea that he was going away যে মিষ্টাৰ এম হেমেল যে গৈ আছে আৰু নাহে আৰু নপঢ়ায় সেইকাৰণে সেইটো সি এৰিব নোৱাৰে এৰিব বিচৰা নাছিল that I should never see him again আৰু সি ভাবিলে যে তাক আৰু মিষ্টাৰ এম হেমেলক আৰু কেতিয়াও সি নেদেখে made me forget all about his ruler and how cranky he was আৰু তাৰ যিবিলাক মিষ্টাৰ এম হেমেল বহুত কঠোৰ আছিলে আগত কিন্তু এই কঠোৰ যিবিলাক সি বহুত গৰম মানুহ আছিলে সেইবিলাকৰ বিষয়ে একদম লিটল ফ্ৰেণ্ড যে পাহৰি গৈছে এতিয়া তাৰ আৰু এইবিলাক একোৱে মনত নাই poor man it was in honor of this lesson that he had put on his fine Sunday তেতিয়া ক'লে বেচেৰা সেইকাৰণে সি তাৰ যিবিলাক ড্ৰেছ পিন্ধি আহিছিলে যে সানডে যিবিলাক ড্ৰেছ পিন্ধি আছিলে সেইবিলাক পিন্ধি আহিছিলে কিয় আহিছিলে and how I understand why the old man the village were sitting কৈছে যে এই সন্মানৰ কাৰণে যে আজি লাষ্ট ক্লাছ হ'ব সেই কাৰণে সন্মানাৰ্থে সি এইবিলাক দুনিয়া কাপোৰ পিন্ধি আছিলে যিবিলাক সি সানডে পিন্ধিছিলে and now I understand why the old man of the village were sitting there আৰু তেতিয়া ভাবিলে এতিয়াহে মই বুজিছোঁ কিয় গাঁৱৰ মানুহবিলাক পিছতে বহি আছে in the back of the room পিছৰ যিবিলাক পিছৰ ডেস্ক বেক্স আছিলে তাতে কিয় বহি আছিলে এতিয়াহে গম পাইছে it was because they were sorry too কাৰণ সিহঁতৰো বেয়া লাগিছে সেইকাৰণে সিহঁত তাতে বহি আছে that they had not gone to school more আৰু সিহঁতো স্কুল যোৱা নাছিল যে যিবিলাক গাঁৱৰ পুৰণা মানুহ আছিল বয়সীয়া মানুহ আছিল সিহঁতৰো একে প্ৰব্লেম সিহঁতো স্কুল যোৱা নাছিলে আৰু আজি লাষ্ট লেসন কাৰণে সব আহিছে সিহঁতেও বেয়া অনুভৱ কৰি আছে it was their way of thanking our master for his 40 years of faithful service আৰু সকলোখিনি আহিছে গাঁৱৰ মানুহ আহিছে ল'ৰা ছোৱালী আহিছে কিয় আহিছে যে যোনজন এম হেমেল আছিল সি 40 বছৰ এইখন বিদ্যালয়ত কাম কৰি আছে আৰু তাক সন্মান জনোৱাৰ কাৰণে সব আহিছে গাঁৱৰ মানুহবিলাক and of showing their respect for the country that was there's no more আৰু আহিছে যে তেওঁলোকৰ যোনটো কাউন্ট্ৰি সেই কাউন্ট্ৰিক ৰেসপেক্ট দিয়াৰ কাৰণে যেটো নেকি আৰু অহাকালিৰ পৰা সিহঁতৰ হয় নাথাকে এইটো জাৰ্মানৰ হৈ যাব সেই কাৰণে সবৰো বেয়া লাগিছে কাউন্ট্ৰিক সন্মান দিয়াৰ কাৰণে আৰু মিষ্টাৰ এম এম এলক সন্মান দিয়াৰ কাৰণে